খুবই আনন্দিত অনুপ্ৰেৰণা পাইছোঁ যথেষ্টখিনি প্ৰত্যাহ্বানো আছে সন্মুখত গতিকে এই প্ৰত্যাহ্বানখিনি কেনেকৈ আমি পাৰ কৰাম সেইটো এটা চিন্তা চৰ্চা কৰিছোঁ নিশ্চিতভাৱে আগন্তুক দিনবিলাকত আমি মই যিখিনি এটা সৰু সময় এবছৰীয়া কাৰ্যকাল এটা ইতিমধ্যে অতিবাহিত কৰিলোঁ আৰু এবছৰীয়া কাৰ্যকালত প্ৰতিগৰাকী কাৰ্যকৰ্তা যথেষ্ট সহযোগ লাভ কৰিছিলোঁ গতিকে এইখিনি সময়ত দুটা নিৰ্বাচন পাৰ কৰিছোঁ দুটা নিৰ্বাচনতে ভাল ফলাফল দেখাবলৈ সক্ষম হৈছোঁ আৰু আগন্তুক দিনতো নিশ্চিতভাৱে প্ৰতিটো স্তৰৰ কাৰ্যকৰ্তা নিশ্চয় সহযোগ লাভ কৰিম বুলি কামনা কৰিছোঁ যথেষ্টখিনি প্ৰত্যাহ্বান আছিল সংগঠনৰ ক্ষেত্ৰত কওক বা যিখিনি ৰাজনৈতিক বাতাবৰণ আছিল ৰাজনৈতিক বাতাবৰণৰ ক্ষেত্ৰতো মানে কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ পাৰ কৰিছোঁ ভালভাৱে পাৰ কৰিছোঁ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ সহযোগ আৰু শুভাকাংক্ষী ৰাইজৰো যথেষ্ট সহযোগ আছে নিশ্চিতভাৱে আমাৰ প্ৰথম আছে সন্মুখত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনত আমি যিমানখিনি পাৰোঁ আমাৰ যিখিনি শক্তি আৰু যথেষ্টখিনি শক্তি আমি ইতিমধ্যে সাংগঠনিকভাৱে লাভ কৰিছোঁ এই শক্তিৰ আধাৰত আমি নিশ্চিতভাৱে পঞ্চায়ত নিৰ্বাচন আমি ভাল কৰিবলৈ সক্ষম হ'ম ইতিমধ্যে আমাৰ ৰাজ্যিক পৰ্যায়ৰ পৰা আমাক ঘোষণা কৰি দিছে যে ৰাজ্যিক পৰ্যায়ত কোনো ধৰণৰ মিত্ৰতা নাথাকে আৰু যিহেতু আঞ্চলিক নিৰ্বাচনৰ ক্ষেত্ৰত আমি আচলতে মিত্ৰতাৰ কথাটো আমি চিন্তা কৰা নাই জিলা পৰ্যায়ৰ ফালৰ পৰা কাৰণ আমি যিখিনি আমাৰ সাংগঠনিক শক্তি সেই শক্তিখিনি দেখুওৱাৰ মূল কিছুমান সময়টোৱে হ'ল আমাৰ আঞ্চলিক নিৰ্বাচনবিলাক গতিকে মই ভাবোঁ মিত্ৰতা নোহোৱাকৈ আমি আমাৰ প্ৰতিটো দলৰ কি AGP কি BJP নিজৰ নিজৰ সংগঠনৰ শক্তিখিনি আমি দেখুওৱাৰ কাৰণে এটা সুবিধা পাইছোঁ প্লেটফৰ্ম এটা পাইছোঁ গতিকে মই ভাবোঁ যে অকলে খেলি সেই পঞ্চায়ত নিৰ্বাচনত আমি অৱতীৰ্ণ হোৱাৰ এটা সিদ্ধান্ত মই যদিওবা মই নিজস্বভাৱে মোৰ ব্যক্তিগতভাৱে আমি ইতিমধ্যে মই কৈছিলোঁ যে আমি কোনো ধৰণৰ মিত্ৰতা নকৰোঁ আমাৰ পঞ্চায়ত নিৰ্বাচনত আৰু আগন্তুক দিনত আমি জিলা বিষয়ববীয়াৰ লগতে আমাৰ মণ্ডল পৰ্যায়ত আমি প্ৰতিটো পৰ্যায়ত আমি আলোচনা কৰিম সেই আলোচনা কৰাৰ পিছত আমি সিদ্ধান্ত ল'ম ক্ষেত্ৰভিত্তিক মিত্ৰতাৰ ক্ষেত্ৰত